ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰে বহুজাতিক কোম্পানীৰ একাংশ চাহ বাগিচাই এমালগামেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ চাকমুঠীয়া চাহ বাগিচাই যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ নিৰ্দেশনা কেৰেপ নকৰি এনেদৰে এতিয়াও বিয়লি প্ৰায় 4 বজালৈকে শ্ৰমিকসকলক কৰ্মত নিয়োজিত কৰিছে। যদিওবা ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে শ্ৰমিকৰ কৰ্মৰ যি সময়সূচী আছিল সেয়া পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈকে নিৰ্ধাৰণ কৰি দিছিল। আগৰ পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে আছিল যদিও ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে সেই নিৰ্দেশনা শুদ্ধৰণি কৰি নিৰ্দেশনা জাৰি কৰিছিল। বাইদেউ আপুনি কাম যায় কিমান সময়ত আহে? 4 বজাত। 4 বজাত। 4 বজাত আৰু ছুটি কিমান সময়ত? 4 বজাত ছুটি হয় আৰু 7:30 বজাত যাওঁ। 7টা বজাত। সদায় এনেকে চলি আছে। এখন কোন বাগান? এইটো 9 নম্বৰ। 9 নম্বৰ চাকমুঠীয়া চাহ বাগিচা। 9 নম্বৰ লাইন। সকলোৱে কৰি আছে কাম। সকলোৱে কৰি আছে। 4 বজাত ছুটি হয়। এনেদৰে এগৰাকী শ্ৰমিকে জনালে চাকমুঠীয়া চাহ বাগিচাৰ 9 নম্বৰ লাইনত এতিয়াও শ্ৰমিকসকল বিয়লি প্ৰায় 4 বাজিবৰ হৈছে যদিও কৰ্মত নিয়োজিত হৈ আছে। চাকমুঠীয়া চাহ বাগিচাৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ সেই নিৰ্দেশনাক কেৰেপ নকৰি এতিয়াও চাহ শ্ৰমিকসকলক এনেদৰেই কৰ্মত নিয়োজিত কৰিছে। ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে শ্ৰমিকসকলৰ কৰ্মৰ সময়সূচী আগৰ 8 বজাৰ পৰা বিয়লি 4 বজাৰ পৰিৱৰ্তে পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈকে নিৰ্ধাৰণ কৰিছিল যদিও এতিয়াও প্ৰায় 4 বাজিবৰ হৈছে। এইসকল শ্ৰমিক কিন্তু পাত তোলাত ব্যস্ত হৈ আছে। বাইদেউ আপুনি কাম যায় কিমান সময়ত আহে? আমি 4:30 আৰু ছুটি কিমান? ছুটি 3:30। আপুনি কিমান সময় কামত আহে? 7:30 আৰু ছুটি 4টা বজাত। এনেদৰে এইসকল শ্ৰমিক বিয়লি প্ৰায় 4 বজালৈকে কৰ্মত নিয়োজিত হৈ আছে। এমালগামেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ অধীনৰ চাকমুঠীয়া চাহ বাগিচাৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ যি নিৰ্দেশনা আছিল সময়সূচী চাহ শ্ৰমিকৰ সলনি কৰি সেই সময়সূচীক এক প্ৰকাৰ আঙ্গুষ্ঠ প্ৰদৰ্শন কৰি শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষাৰ দিশটো আওকাণ কৰি এনেদৰেই এতিয়া নিয়োজিত কৰিছে চাহ শ্ৰমিকসকলক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।